students, welcome to our channel Ben Booster Class. আজি আমি এই ভিডিওটোত তোমালোকৰ চেপ্টাৰ 3 ক্লাস 9 ৰ অনুশীলনী টিপট 2 কৰাব আইছো। আগৰ ভিডিওত আমি টিপট 1 কৰাইছো, তোমালোকে চাই লবা। বস দুটা কোৱেশ্চন আছিল, লগতে কৰা হৈছে, লগতে সৰু ভিডিও। ওকে, ইয়াতো দুটাই আছে বাট কনসেপ্ট বেস্ট। ওকে, তো বলা আজি ভিডিওটোলৈ আগবাঢ়ো। তো স্টুডেন্টস, তোমালোকৰ অনুশীলনী টিপট 2 ফাৰ্স্টটো দিছে 1 নম্বৰ কিটা তলৰ প্ৰশ্নকিটা উত্তৰ দিয়া। উত্তৰ দিম। ওকে, 1 নম্বৰটো চোৱা, কাৰ্টেজিয়া সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখাডালৰ নাম কি? ওকে, আমি ৰেখা দুডাল আকো সবে জানা কি এডাল x আৰু এডাল y। প্ৰশ্নটো ইমানতে শেষ, বাট কৈছে যে কাৰ্টেজিয়া সমতল মানে বুজি পাইছা? কাৰ্টেজিয়া সমতলত আমি এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰো, হয়? এখন কাৰ্টেজিয়া সমতল। বা ইয়াত চাবলৈ হলে কাৰ্টেজিয়া সমতল এইখন কাৰ্টেজিয়া সমতল। ওকে, এখানে x ডেশ, এখানে y, এখানে y ডেশ। ওকে, মানে মূল বিন্দু 0,0। আগৰ তোমাৰ ইন্ট্ৰোডাকশন ভিডিওত কৈ দিছো, এই y ৰেখাডালক উলম্ব বুলি কওঁ, উলম্ব ৰেখা অক্ষ, আৰু x ডালক অনুভূমিক অক্ষ বুলি কোৱা হয়। ঠিক আছে, এতিয়া নাম কিটা পাই গলা। অনুভূমিক ডালৰ নাম x আৰু উলম্ব ডালৰ নাম y। ঠিক আছে, 1 নম্বৰ শেষ। সৰি 1 নম্বৰ 1 টো শেষ। 2 নম্বৰটো চোৱা, এই ৰেখা দুডালে সমতলখনৰ সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? ওকে, সব ইন্ট্ৰোডাকশনৰ লগত ৰিলেটেড। যোনে ইন্ট্ৰোডাকশন ভিডিও চাইছা বাস কামেই শেষ। এতিয়া চোৱা, এডাল মই মুছি দিছো। সিহঁতে সৃষ্টি কৰা কি বুলি সুধিলে? অংশবোৰৰ নাম লিখা। অংশ মানে এটা কি সৃষ্টি কৰে বুলি আমি পাইছো? চুক। কেটা চুক? এটা চুক, দুটা চুক, তিনটা চুক আৰু চাৰিটা চুক। চুক বা এইকেইটাকে পদ বুলি কোৱা হয়। চুক বা পদ। ওকে, দুইটা মনত ৰাখিবা, চুক বা পদ। ৰেখাডালে সৃষ্টি কৰা কি সৃষ্টি কৰে বুলি ক'লে? এটা হ'ব চুক বা পদ। চাৰিটা চুক বা চাৰিটা পদ সৃষ্টি কৰে। আৰু সিহঁতৰ যদি 2 নম্বৰ আহে লিখি দিব পাৰে সিহঁতৰ ভ্যালু বিলাক। এটো x ৰ প্লাস, এটো y প্লাস, এটো তোমাৰ x ৰ মাইনাস y প্লাস, এটো দুইটাই মাইনাস, আৰু এটোত x ৰ প্লাস y মাইনাস। ঠিক আছে, এটো 3 নম্বৰটো চোৱা, এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দু ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা। এইটো বিন্দুত ছেদ কৰিছে নাই? এটো কয় অৰিজিন বা মূল বিন্দু। ওকে, আৰু মূল বিন্দু যেনেকে x ৰেখাত থকা বিন্দুৰ স্থানাংক কি হয়? x আৰু y 0 হয়। বা y ৰেখাত থকা y ত থকা ৰেখাডালৰ বিন্দুৰ স্থানাংক হ'ব x ৰ 0 y। যেনেকৈ মূল বিন্দুৰ স্থানাংকটো কি হ'ব? 0,0। এটো তোমালোকে বুজি পটককে যদি চাইছা আগৰ ভিডিওত পাবা। কোনো এডাল আমি x অক্ষ, এডাল y, x তে আছে ভ্যালুটো যিটো আমাৰ বিন্দু। এতিয়া y টো আমি লিখিব নালাগে, সেইকাৰণে x ৰ ভ্যালু ধৰি লওক যি হ'ব 3, বা x বুলি লিখি দিছো, x, y 0 হ'ব। যদি অকল y ত আছে বিন্দুটো, মাজত থাকিলেতো বেলেগ কথা, বুজিলা? যদি y ত আছে তেতিয়া কি হ'ব? x ৰ 0 হ'ব, y মানটো থাকিব। বুজিলা? হেতুৱে কৈছে এটো স্থানাংক, এটো x অক্ষত স্থানাংক, আৰু এটো y অক্ষত স্থানাংক নিৰ্ণয়। তো যেনেকৈ মূল বিন্দু কি হ'ব? 0,0। বুজিলা? হৈ গ'ল। এতিয়া 2 নম্বৰটো চাম আমি। তো আঁকি লৈছো তোমালোকৰ বাবে। চিত্ৰটো এতিয়া পটককে চালে বুজি নাও, বুজাই গ'লে পাবা। 2 নম্বৰ, তোমালোকে কিতাপখন নিশ্চয় অনুগ্ৰহ কৰি উলিয়াই ল'বা এই পাঠটো কৰোতে, তেতিয়া ভালকৈ বুজি পাবা। এতিয়া আমাক যিবিলাক বিন্দু দিছো আমি, b বিন্দু, m বিন্দু, h, e, g, c, d, ওকে, l, এই বিন্দু কিটাৰ স্থানাংক উলিয়াব দিছে। তো চাই যাও। ফাৰ্স্টটো কৈছে b বিন্দুৰ স্থানাংক উলিয়াব। b এটা বিন্দু দিছে। এই বিন্দুটো চোৱা এটা ক'ত আছে, আৰু মাইনাসটো লাগিছে, হয় না? x ৰ ভ্যালু কিমান হ'ব? -5, আৰু y ভ্যালু 2। তো আমি স্থানাংক কি লিখিম? b বিন্দুৰ স্থানাংক x ৰ ভ্যালু কিমান? -5 আৰু y 2। বুজি পাইছা? ওকে, এতিয়া c বিন্দুৰ স্থানাংক তেনেদৰে c বিন্দু চোৱা, টানি চোৱা, -5 এপিনে আৰু x ৰ 5। c বিন্দুৰ কিমান হ'ব? x ৰ ফাৰ্স্টে লিখিম 5 আৰু y -5। বুজিলা? 3 নম্বৰ চোৱা, -3 আৰু -5 স্থানাংকৰে চিহ্নিত কৰিব পৰা বিন্দুটো কি? দুইটা -3 x ৰ আৰু y -5। -3 x ৰ আৰু y -5। x ৰ -3 হলে এইটো, আৰু y -5 হলে এইটো। এইটো কি বিন্দু?
ই বিন্দু ওকে 2 আৰু -4 স্থানাংকৰে চিহ্নিত কৰিব পৰা বিন্দু 2 x ৰ ভ্যালু 2 কৈছে 2 ওকে আৰু y ভ্যালু কি কৈছে তোমাৰ -4 এইটো g আৰু চোৱা কি কৈছে d বিন্দুৰ ভুজ আৰু কুটি কনসেপ্টটো তোমালোকে ভুজ কুটি কনসেপ্টটো চোৱা y x ওকে এতিয়া এটা বিন্দু এডখৰ আছে সাপোজ ওকে এই বিন্দুটো y ৰ পৰা ডিসটেন্স এটা আছে নে হ'ব এই বিন্দুটো y ৰ কাৰণে বা y ৰ পৰা এই বিন্দুটো যেটো আমি ডিসটেন্স পাম সেই ডিসটেন্সক কম আমি x স্থানাঙ্ক বা ভুজ বুলি ওকে আৰু এই x ৰ পৰা এই বিন্দুটোলে মানে y আমি জায়গালৈ এটা ডিসটেন্স আছে এই ডিসটেন্সক কম y স্থানাঙ্ক বা কুটি বুজিলা এটো বস্তুটো এটা সব কি কৈছে d বিন্দুটোৰ ভুজ কি হ'ব ভুজ বুলি কাক কম আমি ইয়াৰ পৰা দূৰত্ব কিমান d বিন্দু পৰা যাব কিমান দূৰত্ব অতিক্ৰম কৰিছে ইয়াত x 6 একানে 6 ওকে h বিন্দুটোৰ কুটি h বিন্দুটো চোৱা এইটো বন্ধু কুটি বুলি কওঁতে কি হ'ব x ৰ পৰা কিমান দূৰত্ব আছে x ৰ পৰা কিমান দূৰত্ব -3 একানে -3 বুজি পাইছাতো ইয়া l বিন্দুটোৰ স্থানাঙ্ক চোৱা কি বুলি কৈছে l বিন্দু হয় l ৰ x ৰ ভ্যালু আছে জানো হতনি অলপ আগত শিকাই আহিছিল x ৰ ভ্যালু যেহেতু নাই x কি 0 আৰু y ভ্যালু কিমান 5 ওকে আৰু m বিন্দুটোৰ স্থানাঙ্ক m বিন্দু হৈছে এটো m এতিয়া ইয়াত y ভ্যালু আছে জানো ডাইৰেক্ট m টো এটো যেহেতু x ৰ ভ্যালু কিমান -3 আৰু y ভ্যালু নাই বুজি পাইছা ধুনিয়া তো এই কন্টেন্ট তোমালোকৰ এটো শেষ হৈ গল অনুশীলনটো তো নেক্সট ভিডিওত আমি কৰাম 3.3 অনুশীলনী তেতিয়ালৈকে থ্যাংক ইউ সো মাচ